মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো আজি বিধানসভাৰ মজিয়াত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰসংগ উত্থাপন কৰে আৰু তেতিয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰাকেশ পাল আৰু তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ প্ৰসংগ উত্থাপন হয় মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে যে ৰাকেশ পালৰ দুৰ্নীতিৰ বাবে কংগ্ৰেছ দলে অসমৰ যুৱ প্ৰজন্মৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা কৰিব লাগে কিয়নো বহু যুৱক যুৱতীৰ জীৱন ধ্বংস কৰি দিলে ৰাকেশ পাল আৰু কংগ্ৰেছৰ এই দুৰ্নীতিয়ে ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈয়ে বিয়াৰ সময়ত ৰাকেশ পালৰ পৰা উপহাৰ লোৱা নাই বুলি আজিলৈকে কিয় প্ৰকাশ কৰা নাই এই প্ৰশ্ন গৌৰৱ গগৈক মুখ্যমন্ত্ৰীয়ে কৰিছে কেইবাটাও কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই সমগ্ৰ প্ৰতিবেদন আৰু কেলেংকাৰীক লৈ আজি বিধানসভাৰ মজিয়াত উল্লেখ কৰা হ'ল অখিল গগৈকো বহু কথা কৈছে সবিশেষ তথ্য এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো টাইমে বিগ ব্ৰেকিং নিউজ জনাই আছো ডাঙৰ খবৰ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিলে ৰাকেশ পালে গৌৰৱ গগৈক বিয়াত দিয়া গহনাৰ প্ৰসংগ সোণৰ যি গহনা উপহাৰ দিয়া বুলি চৰ্চা চলিছিলে প্ৰতিবেদনত তাক লৈ গৌৰৱ গগৈয়ে এই গহনা লোৱা নাই বুলি কিয় অস্বীকাৰ কৰা নাই এতিয়ালৈকে কিয় অস্বীকাৰ কৰা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে মোৰ লৰাৰ বিয়াত আদানী আম্বানীয়ে 100 কোটি টকা যদি উপহাৰ দিলেহেঁতেন অখিল গগৈয়ে মনে মনে থাকিলহেঁতেন নেকি অখিল গগৈয়ে ৰজাক ডিফেন্ড দিয়াত এতিয়া উঠি পৰি লাগিছে অখিল গগৈকো সমালোচনা কৰি কৈছে যে সাধাৰণ মানুহ হোৱাতেন অখিল গগৈয়ে মাত মাতিলেহেঁতেন ৰাকেশ পালক তৰুণ গগৈয়ে কিয় এপিএছচিৰ অধ্যক্ষৰ দায়িত্ব দিছিলে নিয়ম ভংগ কৰি ৰাকেশ পালক এপিএছচিৰ চেয়াৰমেনৰ দায়িত্ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কিয় দিছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে 10 বছৰৰ বাবে ৰাকেশ পালক আমি দায়িত্ব দিব নোৱাৰো ইয়া তৰুণ গগৈয়ে দিছিলে মুখ্যমন্ত্ৰীয়ে দিছিলে তৰুণ গগৈয়ে 10 বছৰৰ বাবে ৰাকেশ পালক এপিএছচিৰ দায়িত্ব দিছিলে আৰু ৰাকেশ পালৰ আমুলাত নেতৃত্বত বিয়াগুম কেলেংকাৰী হৈছিলে আৰু হেই ৰাকেশ পালে গৌৰৱ গগৈ বিয়াত সোণৰ উপহাৰ দিছিলে বা গহনা দিছিলে স্বাভাৱিকতে ই দুৰ্নীতি আৰু তদন্তৰ বিষয় বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ মজিয়াত কিছু সময় আগতে মন্তব্য কৰিছে কিন্তু বৰ্তমানলৈকে উপহাৰ লোৱাৰ কথা অস্বীকাৰ কৰা নাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে আনহাতে কংগ্ৰেছৰ মুখপাত্ৰই বিয়াত উপহাৰ লোৱাটো অপৰাধ নহয় বুলি কৈছে যে বিয়াত উপহাৰ ল'ব পাৰি একো ডাঙৰ কথা নহয় কোনে কি উপহাৰ দিয়ে দুৰ্নীতি কেনেকৈ কৰিব হেয়া কংগ্ৰেছ দলে শিকাই দিছে কংগ্ৰেছে শিকাই দিছে যে এনেকৈ আপোনালোকে দুৰ্নীতি কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে কৈছে দুৰ্নীতি কৰিবলৈ কাৰোবাৰ বিয়া পাতি মানে উপহাৰ ললেই হ'ল এতিয়াৰ পৰা কংগ্ৰেছৰ কথাৰে মুখ্যমন্ত্ৰীয়ে কৈছে এয়া আদৰ্শ দেখুৱাইছে কংগ্ৰেছে যে কেনেকৈ দুৰ্নীতি কৰিবলৈ হলে বিয়া পাতক উপহাৰ লওক তেতিয়া দুৰ্নীতি কৰিব পাৰিব কংগ্ৰেছে গৌৰৱ গগৈক ৰক্ষা কৰোতে বিপ্লৱ শৰ্মাকে এতিয়া সমালোচনা কৰা আৰম্ভ কৰিছে ৰাকেশ পালৰ সময়ত হোৱা দুৰ্নীতিৰ বাবে অসম কংগ্ৰেছে যুৱ সমাজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু এইদৰে আজি সদনৰ মজিয়াত এই সমগ্ৰ বিষয়ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে আমাৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই যদি ডিনাই কৰা নাই তাৰ মানে it can be accepted আমি গ্ৰহণ কৰিব পাৰো he has taken that money in his marriage আৰু অখিল গগৈ ডাঙৰ এটা ভাল কথা কৈছে যে বিয়াত দিলে তো গম নাপায় কংগ্ৰেছ দলৰ এজন স্পোকসম্যান বেদব্ৰত বৰাইও কৈছে যে বিয়াত দিলে তেওঁ কেনেকৈ গম পায় মোৰ লৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায় অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেন্ট দিব নেকি গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেন্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেন্ড কৰিছে আপোনাৰ পলিটিক্সটো বৰ ধুনিয়া হৈছে মই প্ৰুভ কৰা নাই মই কোনো পলিটিক্স কৰা নাই ডিফেন্ড কৰোতে বিপ্লৱ শৰ্মাৰ পিছতে লাগি গ'ল যে তেওঁক এনেকুৱা মানুহ বুলি জনা নাছিলো তাৰমানে বিপ্লৱ শৰ্মাই লিখিব লাগিছিল নেকি যে তৰুণ গগৈ ৰাকেশ পালক নিযুক্তি দিয়া নাই সৰ্বানন্দ সোণোৱালেহে ৰাকেশ পালক নিযুক্তি দিব তেনেকৈ লিখিব লাগিছিল নেকি এই গোটেই তদন্তটোৰ কাৰণে মই এটা বিচাৰিম অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব মহোদয়ে এই গোটেই সাৰ্কুলাৰখন যে আজি এই বিষয়টো আহিব যোৱা কালিয়ে নটিফাই কৰিছে এটলিষ্ট সদনত ৰেকৰ্ড হওক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউচত ডিবেটটোত ক'ব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এইটো মই প্ৰত্যাখ্যান কৰিছো
আজি 20 দিন হৈ গ'ল অখিল গগৈ ডাঙৰীয়াক চাব হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই 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 বিয়াত দিলেতো কোনে জানে বিয়াততো আৰু যোনে তোনে জি টিক দি গুচি যায় কালি মোৰ বিয়াত মোৰ লৰাৰ বিয়া হোৱা নাই মোৰ লৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায় অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেণ্ট দিব নেকি যে নহয় এইটোতো নন্দিলৰ গাত দোষ নাই বেচেৰা তাকতো দি থৈ গৈছে এইটো ৰেকৰ্ড হ'ব পাৰে নেকি হিমন্ত বিশ্ব শৰ্মা আমি বিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ তেখেতৰ 3 লাখ টকা লোৱাটোৰ ওপৰত আমি সবে তেখেতক টিটকাৰি মাৰি আছো কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি কিন্তু ৰজাৰ ঘৰততো ক'ব আমি কোনেও সাহস কৰা নাই আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেন্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেন্ড কৰিছে মই পইচা লোৱা বুলি কতো নাই দেই না না কমল মেধি আপোনাৰ বিহাফত লৈছে কমল মেধি আপোনালোকৰ পাৰ্টি মানুহ আৰু তেওঁ আছে আপুনি আমাক দিছে কেনেকে দিছে আপুনি ইমান ভাল যদি পাৰ্টিৰ পৰা খেদালো বুলি কৈ দিয়ক মই আকৌ কৈছো আপোনাকতো মই পাৰ্টিৰ পৰা খেদাই দিয়ক আপোনালোকৰ পাৰ্টিৰ পৰা খেদাই দিয়ক আপোনালোকৰ ভাল পাৰ্টি প্লিজ ৰিপ্লাইটো হ'বলৈ দিয়ক মাননীয় অধ্যক্ষ মহোদয় কমল মেধি ডাঙৰীয়াক আমি কেইদিনমান ৰাখিছো কিন্তু আপোনাৰ লগত আপুনি মাজে মাজে উলিয়াই দিয়া আকৌ আপুনি লৈ লয় গতিকে আপোনাৰ হিষ্ট্ৰী এবাৰো নহয় গতিকে এতিয়া আপুনি আমাৰ তাত থৈছে নে কি কৰিছে এইটো পিছতহে গম পাম গতিকে এইটো বাৰু বাদ দিয়ক এইটো কথা আমি পিছত আলোচনা মাননীয় নাই কথাটো কৈছো কমল মেধি ডাঙৰীয়া এতিয়া অখিল গগৈৰ লগত হি হেজ এ ভেৰি হট এণ্ড কোল্ড ৰিলেশ্যনশ্বিপ মাজে মাজে বেয়া হয় আকৌ ঘূৰি আহে কাৰণ দুইজনৰ কি আছে নাজানো কিন্তু মই কমেণ্ট দিব খোজা নাই কাৰণ সাধাৰণ ঘৰৰ মানুহৰ এনেকুৱা হলে ধৰাটো আমাৰ প্ৰৱণতা কিন্তু অখিল গগৈ ডাঙৰীয়াই তেওঁক এপিএছচিৰ চেয়াৰমেন দিব নোৱাৰে কমল মেধিয়েও দিব নোৱাৰে এপিএছচিৰ চেয়াৰমেন কোনে দিলে ৰুলত ভাঙি কোনে দিলে আৰু তেওঁৰ লৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয় আজি অখিল গগৈ ডাঙৰীয়া কোনোবাই মোক কোনোবাই কিবা দিব আপোনাক কোনোবাই কিবা দিব ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ কিন্তু আমিতো তেওঁক এপইণ্টমেণ্ট দিব নোৱাৰো আমিতো তেওঁক 10 বছৰৰ কাৰণে এপিএছচিত দিব নোৱাৰো কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে ইট ইজ এ প্ৰাইমা ফেচি কেছ অফ কৰাপশ্যন আনলেছ ইট ইজ ডিনাইড আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই যদি ডিনাই কৰা নাই তাৰ মানে ইট ক্যান বি একসেপ্টেড আমি গ্ৰহণ কৰিব পাৰো হি হেজ টেকেন দ্যাট মানি in his marriage আৰু অখিল গগৈ ডাঙৰ এটা ভাল কথা কৈছে যে বিয়াত দিলেতো গম নাপায় কংগ্ৰেছ দলৰ এজন স্পোকসম্যান বেদব্ৰত বৰাই কৈছে যে বিয়াত দিলে তেওঁ কেনেকে গম পায় তাৰ মানে আজিৰ পৰা যদি আপোনালোকে কৰাপশন কৰিব খুজিছে কাবাৰ ঘৰৰ বিয়া এখন পাতি লব কংগ্ৰেছ পাৰ্টি হেজ এ ৰুল যে ক'ত কৰাপশন কৰিব পাৰি তেওঁলোকে এইটোও জানে and this Bedobroto Bora moi jar naam koisu he is the official spokesperson of the party chief na koche biat upahar luatu bhul nohoy sabhapotiyeu koise je biat upahar luatu bhul nohoy tar mane etia amar officer সকলোকে কংগ্ৰেছ দলে এটা কৰাপশনৰ সিস্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নলব বিয়াত লৈ লব কাবাৰ ঘৰৰ বিয়া এখন পা ভতিজাকৰ বিয়া পাতিব ভাগিনীয়েকৰ বিয়া পাতিব লৈ লব এনেকে কৰাপশন কেনেকে কৰিব পাৰি তাৰো পাব্লিক ট্ৰিপস কংগ্ৰেছ পাৰ্টিয়ে দি ফ্ৰী এডভাইস দি আৰু অখিল গগৈ ডাঙৰীয়া নিজে এন্টি কৰাপশন এক্টিভিষ্ট হৈ তেখেতে সেইটোক জাস্টিফাই কৰে আৰু যদি এই অভিযুক্ত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিবা কৰি আহিলেতেন শেষে হৈ গলুহেতেন
এটা লাইন কৈ দিওঁ মানে মই একচুৱেলি নাজানো যে বিয়াত যদি কিবা দিয়ে সেইটো Income মানে tax-ত দেখুৱাব এটা ইনকাম টেক্সত দেখুৱাবলৈ মই নাজানো সেইটো কথা মই আপোনাক স্বীকাৰ কৰি দিছোঁ দেই মই নাজানো একচুৱেলি নাজানো ইনকাম টেক্স নাই আপোনালোকে চাব আপুনি মাইকটো বন্ধ কৰি থক বহুতে ভাবে যে অসমৰ মিডিয়াই অখিল গগৈক ছাপোৰ্ট কৰে কিন্তু এই ঘটনাটোত অখিল গগৈ এপইণ্টিং অথৰিটিও নহয় অখিল গগৈয়ে ৰাকেশ পালক এপইণ্ট দিব নোৱাৰে কিন্তু অখিল গগৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই কিয় অখিল গগৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী একে these are serious allegation অখিল গগৈ ডাঙৰীয়াৰ allegation is that by the way of discussion তাত কোনো proof নাই আপোনাৰ পলিটিক্সটো বৰ ধুনীয়া হৈছে মই proof কৰা নাই মই কোনো পলিটিক্স কৰা নাই মই পলিটিক্স কৰাই নাই এটক যদি আপুনি ইমান জাস্টিসৰ কথা কৈ যদি এটক পলিটিক্স বুলি ভাবি থাকে তেতিয়ালে অন্যায় হ'ব না দুঘলে শুনিব কিয় আৰু তো বহুত কব আছে এতিয়া প্ৰশ্নটো হল দেৱব্ৰত শইকীয়া ডাঙৰ এটা কথা মই মানি লৈছো তৰুণ গগৈ cannot defend himself গৌৰৱ গগৈ নিজক ডিফেন্ড কৰিব পাৰে নে নোৱাৰে has he defended কোনোবাই আজিলৈকে কোনোবাই টুইটাৰ ফেসবুকত এটা দেখিছে যে এইটো এই গুটে কাক লগাই দিছে ভূপেন বৰা যে তুমি ডিফেন্ড কৰা মোক মই ইমান ডাঙৰ ৰজা মই কেনেকে ডিফেন্ড মই নিজে কেনেকে কম আৰু ডিফেন্ড কৰোতে বিপ্লৱ শৰ্মাৰ পিছতে লাগি গ'ল যে তেওঁক এনেকুৱা মানুহ বুলি জনা নাছিলো তাৰমানে বিপ্লৱ শৰ্মাই লিখিব লাগিছিল নেকি যে তৰুণ গগৈ ৰাকেশ পালক নিযুক্তি দিয়া নাই সৰ্বানন্দ সোণোৱালেহে ৰাকেশ পালক নিযুক্তি দিব তেনেকে লিখিব লাগিছিল নেকি এই গুটেই তদন্তটোৰ কাৰণে মই এটা বিচাৰিম অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব they must render an public apology যে আমাৰ দিনত ই এটা ভুল আছিল ভৱিষ্যতে কেতিয়া ক্ষমতাত আহো নাজানো কিন্তু যদি কেনেবাকৈ ক্ষমতাত আহিব পাৰো এনেকুৱা ভুল আৰু আমি জীৱনত দ্বিতীয়বাৰ নকৰো অসমৰ যুৱ প্ৰজন্মৰ এইটো অধিকাৰ they owe this from the Congress party তাৰ পিছত ৰাকেশ পাল ডাঙৰীয়াৰ বিষয়ে যিবিলাক কথা লিখা গ'ল তেওঁৰ পত্নীয়ে কি ক'লে তেওঁৰ মাকে কি ক'লে ভিতৰত গৌতম ৰয় নীলমণি খেণ্ডেকা সুমিত্ৰা পাটিল এই গোটেই ঘটনাবিলাক য'ত যেনেকে হৈছে মই তাৰ ওপৰত ক'ব খোজা নাই বাট আ বেসিক ইনকুৱাৰী বা বেসিক এপইণ্টমেণ্ট প্ৰচেছ যি ধৰণে ৰাকেশ পালক নিযুক্তি দিয়া হ'ল আৰু যি ধৰণে ৰাকেশ পালক 8ৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী নোহোৱালৈকে যি ধৰণে দুৰ্নীতি কৰাৰ লাইসেন্স দিয়া হ'ল হাজাৰ জনৰ সপোন ধ্বংস কৰিবলৈ অনুমতি দিয়া হ'ল আমাৰ স্বাধীন অসমত ইমান ডাঙৰ অন্যায় অসমৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে কেতিয়াও হোৱা নাছিল 880 জন শহীদ এইবিলাক মই পাহৰি গৈছো but this is the highest level of crime the Congress party has committed অসমৰ যুৱ প্ৰজন্মৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ পিছত আমি এটাকৈ একচন লৈছো কেইগৰাকীমান বিষয়ৰ বিৰুদ্ধে একচন লোৱা নাই বুলি অভিযোগ উঠিছে জাস্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়িব তেখেতে তাত নিজেই লিখি দিছে যে এওঁলোকে আদাৰৱাইজো এপিএসসি পালে তাত নিজেই লিখা আছে কাট অফ মাৰ্কসটো তেওঁলোকৰ মেনিপুলেশনৰ নম্বৰটো যদি বাদু দিও তথাপিতো তেওঁলোকে আদাৰৱাইজো এপিএসসি পালেহেতেন বুলি তাত লিখা আছে বাট এগেইনষ্ট দেম অলসো
নাই তাতো ক্লিয়াৰলি লিখিছে যে 2013 গোটেই বেটছ কেনচেল কৰিব আপুনি সেইটো এৰাই বেলেগ বিলাক কথা ক'লে কিন্তু আপুনিহে কৰাপচন Please reply to শেষ কৰিবলৈ দিয়ক। Reply শেষ কৰিছো। তাৰ পিছত যেতিয়া লোকসেৱা আয়োগৰ প্ৰতিবেদনত আহিলে বিপ্লৱ শৰ্মা ডাঙৰীয়াই ক'লে যে 2013-14 দুইটাকে গোটেই বেটছটো কেনচেল কৰিব লাগে জিষ্ণু বৰুৱা পৱন বৰঠাকুৰক আমি কমিটি কৰি দিলো আৰু আমাৰ গোটেই জুডিচিয়েল বিশেষকৈ তাত যিখিনি আমাৰ জুডিচিয়েল মানুহ আছিল সকলোৱে ক'লে যে এনেকে পৃথিৱীত কতো নিয়ম নাই আপোনালোকে অৰ্ডাৰ এখন উলিয়াই দিব পাৰে নেক্সট দিনাই হাইকোৰ্টে ষ্টে কৰি দিব কাৰণ যিজন মানুহৰ বিৰুদ্ধে